নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কুৱেশ্যনটো হ'ল স্বাধীন অসমৰ সমষ্টি নিৰ্ধাৰণ পোনপ্ৰথমে কিমান চনত হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1950 চনত স্বাধীন অসমৰ সমষ্টি নিৰ্ধাৰণ পোনপ্ৰথমে হৈছিল 1950 চনত নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত মহিলা শিক্ষাৰ বাবে প্ৰথমে ক'ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মুম্বাইত ভাৰতবৰ্ষৰ মহিলা শিক্ষাৰ বাবে প্ৰথমে বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল মুম্বাইত নেক্সট কুৱেশ্যন বৰ্তমানে প্ৰাপ্ত বিশ্বৰ স্থাপত্য ভাস্কৰ্যসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীন বুলি কোনটোক জনা যায় ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিছৰ পিৰামিড বৰ্তমানে প্ৰাপ্ত বিশ্বৰ স্থাপত্য ভাস্কৰ্যসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীন বুলি গণ্য কৰা হয় মিছৰ পিৰামিডক নেক্সট কুৱেশ্যন বাসেন্দি পালে কিমান চনত এভাৰেষ্ট শৃংগত আৰোহণ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1984 চনত 1984 চনত বাসেন্দি পালে এভাৰেষ্ট শৃংগত আৰোহণ কৰিছিল নেক্সট কুৱেশ্যন ভাৰত চৰকাৰে উড়ান আঁচনি কিমান চনত গ্ৰহণ কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2019 চনত ভাৰত চৰকাৰে উড়ান আঁচনি 2019 চনত গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতৰ লোকসেৱা আয়োগৰ অধ্যক্ষ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰীতি সুদান বৰ্তমান ভাৰতৰ লোকসেৱা আয়োগৰ অধ্যক্ষ হ'ল প্ৰীতি সুদান নেক্সট কুৱেশ্যন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অসম সংৰক্ষণী সভা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম হ'ল অসম সংৰক্ষণী সভা নেক্সট কুৱেশ্যন মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰথম প্ৰাপক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰথমে পাইছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে নেক্সট কুৱেশ্যন ভাৰতীয় বিশ্ববিদ্যালয় আইন কোনে প্ৰৱৰ্তন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লৰ্ড কাৰ্জন ভাৰতীয় বিশ্ববিদ্যালয় আইন প্ৰৱৰ্তন কৰিছিল লৰ্ড কাৰ্জনে নেক্সট কুৱেশ্যন বৰ্তমান ভাৰত চৰকাৰ যোগাযোগ মন্ত্ৰীগৰাকীৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জ্যোতিৰাদিত্য সিন্ধা বৰ্তমান ভাৰত চৰকাৰ যোগাযোগ মন্ত্ৰীগৰাকীৰ নাম হ'ল জ্যোতিৰাদিত্য সিন্ধা নেক্সট কুৱেশ্যন ইউটিউব কিমান চনত পোনপ্ৰথমে মুকলি কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2005 চনত ইউটিউব পোনপ্ৰথমে মুকলি কৰা হৈছিল 2005 চনত নেক্সট কুৱেশ্যন 5G নেটৱৰ্ক সেৱা পোনপ্ৰথমে কোনখন দেশত আৰম্ভ কৰা হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দক্ষিণ কোৰিয়া 2019 চনত দক্ষিণ কোৰিয়াত 5G নেটৱৰ্ক সেৱা পোনপ্ৰথমে আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন শচীন তেণ্ডুলকাৰ আত্মজীৱনীখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্লেয়িং ইট মাই এৱে শচীন তেণ্ডুলকাৰৰ আত্মজীৱনীখনৰ নাম হ'ল প্লেয়িং ইট মাই এৱে নেক্সট কুৱেশ্যন অসমৰ মুগা চিল্কে কিমান চনত GI টেগ লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন টি 2007 চনত অসমৰ মুগা চিল্কে 2007 চনত GI টেগ লাভ কৰিছিল নেক্সট কুৱেশ্যন যোৰহাট সাৰ্বজনিক সভা গঠনৰ সৈতে তলৰ কোনজন ব্যক্তি জড়িত আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভা গঠনৰ সৈতে তলৰ জগন্নাথ বৰুৱা ব্যক্তিজন জড়িত হৈ আছিল নেক্সট কুৱেশ্যন এছিয়াটিক ছ'চাইটি কিমান চনত প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1784 চনত এছিয়াটিক ছ'চাইটি 1784 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহত জড়িত থকাৰ বাবে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে যোৰহাট কাৰাগাৰত কাক ফাঁচি দিয়া হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পিয়লি বৰুৱা নেক্সট কুৱেশ্যন তলৰ কোনখন গ্ৰন্থৰ বাবে মামণি ৰয়ছম গোস্বামীক সন্মানীয় সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয় ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মামৰে ধৰা তৰাল নেক্সট কুৱেশ্যন হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2018 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে হিমা দাসে অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন 2023 চনৰ শান্তি নোবেল বঁটা কোনে লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নাৰ্গেছ মহম্মদীয়ে 2023 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন যাদৱ পায়েঙক কোনটো সংস্থাই ভাৰতৰ অৰণ্য মানৱ বুলি সন্মানিত কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি সন্মানিত কৰিছিল নেক্সট কুৱেশ্যন অসমৰ ভাষা আন্দোলনত প্ৰথম শ্বহীদ হোৱা ব্যক্তিজনৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰঞ্জিত বৰপূজাৰী অসমৰ ভাষা আন্দোলনত প্ৰথম শ্বহীদ হোৱা ব্যক্তিজনৰ নাম আছিল ৰঞ্জিত বৰপূজাৰী নেক্সট কুৱেশ্যন তলৰ কোনগৰাকীক অসমীয়া নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক পদৰ কাৰ্যনিৰ্বাহ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰীতা চৌধুৰী নেক্সট কুৱেশ্যন মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা ক্ৰীড়াবিদগৰাকী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লাভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যন চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনখন গ্ৰন্থত কামৰূপ সম্পৰ্কে টোকা লিখি থৈ গৈছে
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চিউকিত চীনা পৰিভাষক হিউৱেংচাঙে চিউকি গ্ৰন্থখনত কামৰূপৰ বিষয়ে টোকা লিখি থৈ গৈছে। নেক্সট কুৱেশ্যন, তলৰ কোনটো উপভাষাই অসমৰ মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শিৱসাগৰীয় উপভাষাই। শিৱসাগৰীয় উপভাষাই অসমৰ মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ২৭ ডিচেম্বৰ। ২৭ ডিচেম্বৰ তাৰিখে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰতীকৰ অশোক চক্ৰৰ তলত লিখা সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মুণ্ডক উপনিষদ। সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ২১ ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন, তলৰ কোনজন লোকে ২০২৩ বৰ্ষৰ অসম বৈভৱ সন্মান লাভ কৰিছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰঞ্জন গগৈ। ৰঞ্জন গগৈয়ে ২০২৩ বৰ্ষত অসম বৈভৱ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতত পোনপ্ৰথমে ভক্তি আন্দোলনৰ পাতনি ক'ত মেলিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দক্ষিণ ভাৰত। ভাৰতত পোনপ্ৰথমে ভক্তি আন্দোলনৰ পাতনি মেলিছিল দক্ষিণ ভাৰতত। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাষা ভাৰতৰ ধ্ৰুপদী ভাষা নহয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মৈথিলী। মৈথিলী ভাষাটো ভাৰতৰ ধ্ৰুপদী ভাষা নহয়। নেক্সট কুৱেশ্যন, বড়ো ভাষাই কিমান চনত ভাৰতীয় সংবিধান স্বীকৃতি ভাষাৰূপে স্বীকৃতি লাভ কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ২০০৩ চনত। নেক্সট কুৱেশ্যন, এছিয়া মহাদেশৰ প্ৰথম সাহিত্য নোবেল বঁটা লাভ কৰা ব্যক্তিজন কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। এছিয়া মহাদেশৰ ভিতৰত প্ৰথমে সাহিত্য নোবেল বঁটা লাভ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা সাহিত্যিকগৰাকী কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নলিনীবালা দেৱী। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা সাহিত্যগৰাকীৰ নাম হ'ল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গজেন্দ্ৰ সিং শেখাৱত। বৰ্তমান ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হ'ল গজেন্দ্ৰ সিং শেখাৱত। নেক্সট কুৱেশ্যন, কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিশ্বসিংহ। কোচবিহাৰৰ প্ৰথম শাসকজনৰ নাম আছিল বিশ্বসিংহ। নেক্সট কুৱেশ্যন, তলৰ কোনজন ব্যক্তিক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহৰ সূচনা কাৰ শাসনকালত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। নেক্সট কুৱেশ্যন, উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৫ বছৰ। উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ'ল ৫ বছৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ এটৰ্নি জেনেৰেলক কোনে নিযুক্তি দিয়ে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। ভাৰতৰ এটৰ্নি জেনেৰেলক নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ২০ জুন। ২০ জুন তাৰিখে ৰাভা দিৱস। নেক্সট কুৱেশ্যন, আহোমসকলৰ শেষৰ ৰজাজন কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পুৰন্দৰ সিংহ। আহোমসকলৰ শেষৰ ৰজাজনৰ নাম আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ ৱাল্টাৰ স্কট বুলি জনা যায়। নেক্সট কুৱেশ্যন, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকাৰী কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ১৮৭৩ চনত। আভ্যন্তৰীণ সীমা আইন ১৮৭৩ চনত কাৰ্যকাৰী কৰা হয়। নেক্সট কুৱেশ্যন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বীৰপাল। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দক্ষিণ আফ্ৰিকা। নেক্সট কুৱেশ্যন, শ্বাহজাহানৰ জীৱনীখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শ্বাহজাহাননামা। শ্বাহজাহানৰ জীৱনীখনৰ নাম আছিল শ্বাহজাহাননামা। নেক্সট কুৱেশ্যন, পশ্চিমবংগৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কলকাতা। পশ্চিমবংগৰ ৰাজধানীৰ নাম হ'ল কলকাতা। নেক্সট কুৱেশ্যন, বকুল বনৰ কবি বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি B.R. আম্বেদকাৰ। স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী আছিল B.R. আম্বেদকাৰ। নেক্সট কুৱেশ্যন, থাইলেণ্ডৰ ৰাজধানী চহৰ কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বেংকক। থাইলেণ্ডৰ ৰাজধানী চহৰৰ নাম হ'ল বেংকক। নেক্সট কুৱেশ্যন, কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পুষ্যবৰ্মন। কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্মন। নেক্সট কুৱেশ্যন, শিৱসিংহৰ প্ৰধান ৰাণীগৰাকী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফুলেশ্বৰী। শিৱসিংহৰ প্ৰধান ৰাণীগৰাকীৰ নাম আছিল ফুলেশ্বৰী। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যুগল দাস। অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল যুগল দাসে। নেক্সট কুৱেশ্যন, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মিকিৰ পাহাৰ। অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম হ'ল মিকিৰ পাহাৰ। নেক্সট কুৱেশ্যন, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুৱাহাটী। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নুমলী বৰগোহাঁই। নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী লিখিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ষ্টেডিয়াম কোন ঠাইত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যোৰহাট। অসমৰ প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল যোৰহাটত। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক জনবসতি ঘনত্ব ৰাজ্য কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিহাৰ। ভাৰতবৰ্ষৰ সৰ্বাধিক জনবসতি ঘনত্ব থকা ৰাজ্যখনৰ নাম হ'ল বিহাৰ। নেক্সট কুৱেশ্যন, পোংগল কোনখন ৰাজ্যৰ উৎসৱ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তামিলনাডু। পোংগল হ'ল তামিলনাডু ৰাজ্যৰ উৎসৱ। নেক্সট কুৱেশ্যন, কোন চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1919 চনত। 1919 চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল। নেক্সট কুৱেশ্যন, মদন কামদেৱৰ দেৱালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কামৰূপ। মদন কামদেৱৰ দেৱালয় কামৰূপত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ল'ৰাবন্ধু। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হ'ল ল'ৰাবন্ধু। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বনফুল। সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল বনফুল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হ'ল ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন, দাদা চাহেব ফাল্কে বঁটা কিমান চনৰ পৰা প্ৰদান কৰি অহা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1969 চনৰ পৰা। 1969 চনৰ পৰা দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰি অহা হৈছে। নেক্সট কুৱেশ্যন, বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 21 মাৰ্চ। 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, জাপানৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ টকিঅ'। জাপানৰ ৰাজধানীৰ নাম হ'ল টকিঅ'। কুৱেশ্যন, পাপৰি কবি বুলি কোনজন কবিক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গণেশ চন্দ্ৰ গগৈ। গণেশ চন্দ্ৰ গগৈক পাপৰি কবি বুলিও জনা যায়। নেক্সট কুৱেশ্যন, বিশ্ব চুনামী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 5 নৱেম্বৰ। 5 নৱেম্বৰ তাৰিখে বিশ্ব চুনামী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2015 চনত। নীতি আয়োগ গঠন কৰা হয় 2015 চনত। নেক্সট কুৱেশ্যন, কোন চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1817 চনত। 1817 চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰুবল। ৰাছিয়াৰ মুদ্ৰাৰ নাম হ'ল ৰুবল। নেক্সট কুৱেশ্যন, কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 15 আগষ্ট। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাকেশ শৰ্মা। আৰু মহিলা হ'লে কল্পনা চাওলা হ'লে। নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বুধ গ্ৰহ। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হ'ল বুধ গ্ৰহ।